Hello everyone, welcome to Pythagoras classes. Amar বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইউটিউবত কমেন্ট কৰি তেওঁলোকে টাইম টেবুলৰ বিষয়ে আমাক খুদি আছিল। গতিকে মই বিশেষ ধৰণেৰে চেষ্টা কৰি এটা তোমালোকৰ কাৰণে লৈ আহিছো টাইম টেবুল। আমি ইয়াত দুই ধৰণৰ টাইম টেবুলৰ সিস্টেম কৰিছো কাৰণ কিছুমান ছাত্ৰ ছাত্ৰী আমাৰ এনেকুৱা আছে যিসকল ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে। তেওঁলোকৰ কাৰণে এটা বিশেষ টাইম টেবুলৰ ব্যৱস্থা কৰিছো আৰু যিসকল ছাত্ৰ ছাত্ৰী ৰাতিপুৱা সোনকালে উঠিব পাৰে তেওঁলোকৰ কাৰণে এটা বিশেষ টাইম টেবুলৰ ব্যৱস্থা কৰিছো। গতিকে চোৱা আমি ইমানখিনিলৈকে কৰিছো গতিকে তোমালোকৰ ফালৰ পৰা 100% দিবলৈ হাজু হ'বই লাগিব হয় নে নহয়। যেহেতু পৰীক্ষা পালেহি আমাৰ হাতত আছে মাত্ৰ 90 ডেজ, কেৱল মাত্ৰ 90 দিন। চাও আহা কেনে ধৰণৰ ৰুটিন চোৱা টাইম টেবুল আৰু এটো অ্যাকৰ্ডিং টু পাইথাগোৰাছ ক্লাसेছ আমাৰ পাইথাগোৰাছ ক্লাছেছৰ ফালৰ পৰা আৰু মই আৰু এটা বিষয় তোমালোকক ইয়াত কৈ দিও এই ৰুটিনটো কেৱল মাত্ৰ আৰ্টছৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে কলা শাখাৰ যিসকল ছাত্ৰ ছাত্ৰী তোমালোকৰ বাবে। গতিকে চোৱা মই ইয়াত ধুনিয়াকে এটা ডিভিজন ক্ৰিয়েট কৰিছো কাৰণ একে দিনাই 2 ঘণ্টা 2.5 ঘণ্টাকে এটা সাবজেক্ট পঢ়িলে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হয়। কেতিয়াবা এনেকুৱা হয় এটা সাবজেক্টৰ আমাৰ এটা চেপ্টাৰ কমপ্লিট কৰিব পৰাত অসুবিধা হয়। গতিকে মই কি কৰিছো তোমালোকক ডে ওয়াইজত ডিভাইড কৰি দিছো সাবজেক্ট। চাও কেনে ধৰণে ডিভাইড কৰিছো আহা। মনডে দিছো ইংলিশ কাৰণ ইংলিশ বুলি কলে ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী অকনমান ভয় খায় গম পালা। সেইকাৰণে দিনটো যেতিয়া আৰম্ভণি কৰিবা তুমি ৰুটিন আৰম্ভণিটো কোৰ পৰা কৰা সপ্তাহটোৰ আৰম্ভণিৰ পৰা ইংলিশৰ পৰা কৰা কনসেন্ট্ৰেশন হাই থাকিব। তাৰ পিছত চাবা টিউজডে পলিটিক্যাল সায়েন্স পঢ়িবা যিসকল ছাত্ৰ ছাত্ৰীৰ পলিটিক্যাল সায়েন্স নাই হিষ্ট্ৰি আছে তেওঁলোকে হিষ্ট্ৰি ডিভাইড কৰি ল'ব পাৰা। চোৱা ইয়াত আৰু এটা কথা কম যে ইয়াত মই এটা ডিভিজন ক্ৰিয়েট কৰিছো হয়তো কাৰোবাৰ পলিটিক্যাল হিষ্ট্ৰি নাই তোমালোকে বেলেগ এখন পেপাৰ নি সেই দিনা এড কৰি ল'বা তেনেকে ভগাই ল'বা। তাৰ পিছত ওয়েডনেসডে দিনা ইকোনমিক্স আৰু জিওগ্ৰাফি ৰাখিছো হয় ইকোনমিক্স পঢ়িবা আদাৰৱাইজ জিওগ্ৰাফি পঢ়িবা বুজিলা। তাৰ পৰা চাবা থাৰ্সডে দিনা আমি এন্থ্ৰোপলজি আৰু সোশিয়োলজি ৰাখিছো কাৰণ এন্থ্ৰোপলজি যাৰ থাকে সোশিয়োলজি নাথাকে সোশিয়োলজি যাৰ থাকে তাৰ এন্থ্ৰোপলজি নাথাকে। তাৰ পিছত চাবা আসামিজ আৰু অল্টাৰনেটিভ ইংলিশ অসমীয়া থকা সকলৰ অলটি নাথাকে অলটি থকা সকলৰ অসমীয়া নাথাকে গতিকে তোমালোকে সেই দিনটো লৈ ল'বা। স্যাটাৰডে দিনা এডুকেশন ল'বা আৰু এই ধৰণে তোমালোকে পঢ়িবা অৰ্থাৎ এদিনত কেৱল মাত্ৰ এটা সাবজেক্ট পঢ়াৰ চেষ্টা কৰিবা। আৰু দেওবাৰৰ দিনটো তোমালোকৰ কাৰণে একেবাৰে যুদ্ধৰ দিন কিয় সপ্তাহটোত তুমি 6টা সাবজেক্ট পঢ়িবা দেওবাৰে ৰাতিপুৱা উঠাৰ পৰা ৰাতি তুমি টোপনি যোৱালৈকে তোমাৰ হাতত থাকিব কেৱল মাত্ৰ ৰিপিটৰ সময় গম পালা। তুমি কি কৰিব লাগিব হেইকেদিন তুমি অলৰেডি সপ্তাহটোত যিমান পঢ়িলা গোটেই পঢ়াখিনি কি কৰিব লাগিব তুমি থ্ৰলি আকৌ ৰিপিট কৰিব লাগিব। তেতিয়া কি হ'ব পাহৰি যোৱাৰ চান্সেছটো কমি যায় ৰেয়াৰ হৈ যায়। গতিকে চাও আহা এইখিনি হল আমাৰ ডিভিজন অফ সাবজেক্ট। ইয়াৰ পিছত তোমালোকক মই দিনটো যে 24 ঘণ্টা সময় এতিয়া কলেজত ক্লাছ চলি আছে গতিকে এইটো ৰুটিন ফলো আপ কৰা। কেইদিনমান পিছত যেতিয়া কলেজৰ ক্লাছ বিলাক অফ হ'ব আমি আকৌ এক নতুন ৰুটিন লৈ আহিম বুজিলানে। গতিকে এতিয়া কলেজৰ ক্লাছৰ সময়টো মই বাদ দি বাকি সময়ৰ ডিভিজন ক্ৰিয়েট কৰিছো। চাও কেনে ধৰণে কৰিছো এতিয়া চাও মৰ্নিং 5 to 7:30 am যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰাতিপুৱা সোনকালে উঠা তেওঁলোকৰ বাবে এইটো ৰুটিন এই স্লাইডত থকা ৰুটিনটো যে 5টা পৰা ৰাতিপুৱা 5 বজাৰ পৰা 7:30 লৈকে পঢ়িলা পঢ়ি লৈ তাৰ পিছত তুমি গা ধুই ভাত খাই কলেজ যাব পাৰিবা আৰামছে। তাৰ পিছত চোৱা তোমালোক আহিলা 3টা 2:30 ছুটি হ'ব পাৰে 3টাত ছুটি হ'ব পাৰে অলপ সময় ৰেষ্টৰ প্ৰয়োজন কাৰণ আলটিমেটলি আমি হিউম্যান বিং হয় না মানৱ জীৱ ভাগৰ লাগে। গতিকে চোৱা 4টা বজাৰ পৰা তোমালোকৰ নেক্সট শিডিউল আমি ক্ৰিয়েট কৰিছো 4টাৰ পৰা 6টা 2 ঘণ্টা সময় তোমালোকে পঢ়িবা। তাৰ পৰা তুমি 6টাৰ পৰা 7টা লৈকে চাহ খালা অকনমান বাহিৰত ওলাই দিলা গান শুনিলা যিখিনি ৰিফ্ৰেশমেন্ট খোজ কাঢ়িলা এনেকুৱা ধৰণৰ যিখিনি কাম কৰিলে তোমাৰ ব্ৰেইন আৰু বডি ৰিলেক্স হয় সেই ৰিলেক্সৰ কাৰণে সেইখিনি সময় ৰাখা। তাৰ পিছত তুমি 7 বজাৰ পৰা পুনৰ পঢ়া আৰম্ভ কৰা আৰু 7টাৰ পৰা কেইটালৈকে পঢ়িবা তুমি 9 বজালৈকে পঢ়া। তাৰ পিছত চাবা 9 বজাৰ পৰা 9:30 লৈকে অকনমান টাইম দিয়া আছে তোমালোকক কিয় আমি ভাত খাব লাগিব হয় নে নহয়। গতিকে ভাত খোৱা সময় আধা ঘণ্টা ভাত খাই তুমি 9:30 পৰা 12টা লৈকে পঢ়া। গতিকে এই ধৰণে পঢ়িলে প্ৰায় 9 ঘণ্টা সময় তোমালোকে পঢ়াত দিব পাৰিবা। এটা সাবজেক্টত যদি 9 ঘণ্টা সময় দিয়া হয় নহয় কমসে কম 2টা ইউনিট তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা বুজিলা। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ৰাতিপুৱা সোনকালে উঠে তোমালোকৰ কাৰণে এইখিনি টাইম টেবুল ফলো আপ কৰা। এতিয়া মই নেক্সট এটা ক্ৰিয়েট কৰিছো এইটো হল যিসকল ছাত্ৰ ছাত্ৰী ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে কিন্তু তেওঁলোকৰ এটা স্পেশাল কোৱালিটি থাকে ৰাতি যিমান পঢ়িব লাগে সিমান পঢ়িব পাৰে তোমালোকৰ কাৰণে এইটো বেলেগ এটা সিস্টেম। এতিয়া চোৱা
তোমালোকে ৰাতিপুৱা অবিয়াসলি লেটকে উঠিবা কিয়নো ৰাতি দেৰিলৈকে থাকিবা গতিকে ডাইৰেক্টলি কলেজৰ পৰা অহাৰ পিছত তোমালোকে হাত মুখ ধুই ৰেষ্ট লৈ ভাত খাই তাৰ পিছত তোমালোক 4টা বজাত টেবুলত বহা 4টা বজাৰ পৰা 6টা বজালৈকে 2 ঘণ্টা পঢ়িলা সেম 6টাৰ পৰা 7টা লৈকে অলপমান ৰিফ্ৰেশমেন্ট ললা 7টাৰ পৰা 9টা লৈকে আকৌ 2 ঘণ্টা পঢ়িলা তাৰ পিছত 9:30 আধা ঘণ্টা ভাত খালা মই পূৰ্বে কোৱাৰ নিচিনাই কিন্তু এই ভাত খোৱাৰ পৰৱৰ্তী পৰ্যায়টো তোমালোকৰ কাৰণে অলপ যথেষ্ট সময় দিব লাগিব 9:30 পৰা 12টা বজালৈকে তোমালোকে পঢ়া আৰু তাৰ পিছত মই ইয়াত ব্ৰেকডাউন দিয়া নাই কাৰণ মই যেতিয়া পঢ়িছিলো তেতিয়া কিন্তু মই 9:30 পৰা প্ৰায় 2:30 3টা বজালৈকে পঢ়ি দিছিলো ডাইৰেক্টলি গতিকে ইমান ব্ৰেকডাউনৰ প্ৰয়োজন নহয় আৰু কিয়নো কাৰণ তুমি হেইকন সময়ত তুমি ৰিলেক্স ফিল কৰিবা যেতিয়া তুমি পঢ়ি থাকিবা পঢ়ি লৈ যেতিয়া কনসেপ্টটো আহাৰ পিছত তুমি যে লিখিবলৈ লবা তেতিয়া অকনমান ব্ৰেইনটো ৰিলেক্স হ'ব গতিকে নেক্সট পঢ়াৰ কাৰণে হাজু হৈ যাবা গতিকে আমি চাবলৈ গলে ইয়াত যদি তোমালোকে বিচাৰা 15 মিনিট সময় এটা ৰেষ্ট লব পাৰা আকৌ 12:15 পৰা 2টা বজালৈকে পঢ়িলা 2টাৰ পৰা 7টা 7:30 লৈকে হুই দিলা হুই মেলি পুনৰ তুমি উঠি তোমাৰ দৈনন্দিন যিখিনি কৰ্ম কলেজত যোৱা অহা সেইখিনি কৰিলা গতিকে এই ধৰণে আমি টোটাল ইয়াত 8.5 আৱাৰ্স হয় 8.5 ঘণ্টা যথেষ্ট হোল ওভাৰটো চাই মই তোমালোকক কওঁ তোমালোকে 9 ঘণ্টা বা 8.5 ঘণ্টাৰ আমি প্ল্যান দিছো অতি কমেও 8 ঘণ্টা সময় পঢ়া আৰম্ভ কৰা এই ৰুটিন যদি ফলো আপ কৰা আমি পাইথাগোৰাছ ক্লাसेसৰ ফালৰ পৰা তোমালোকক কৈছো আৰ্টছৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে কিন্তু 85% পাব পাৰিবা মনত ৰাখিবা কোৱালিটি টাইম দিবা ইয়াত টেবুলত বহি লৈ তুমি টেবুলখনত থাকি যদি কৰবাত চাৰিআলি তিনিআলিত কোনে কাক কি কৰিছে হেতু যদি ভাবি থাকা ঘৰত খুটুং কৰিলে কোন আহিছে মায়ে পাক ঘৰত কি বনাই আছে যদি ব্ৰেইনত ৰাখা কিন্তু পঢ়া হেতু নহব হেতু এনেই বহি থকা হ'ব অৰ্থাৎ তুমি এনেকে মন দিব লাগিব যে তোমাৰ পিছফালে কোনোবা এজন ব্যক্তি ৰৈ থাকিলেও তুমি গম নোপোৱা কোন ৰৈ আছে যদি তোমাক হাত লগাই মাতে তেতিয়া তুমি শক খাই মেলি তুমি গম পাব যে তেও আহিছে তাৰ মানে কনসেন্ট্ৰেচন ইমান হাই হ'ব লাগিব গম পালা এই ধৰণে পঢ়া আমি পাইথাগোৰাছ ক্লাसेস তোমালোকৰ লগত আছো আৰু আমি সকলোৱে মিলি বহুত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ম আৰু এই ক্ষেত্ৰত যদি তোমালোকৰ বিশেষ ধৰণৰ অসুবিধা হয় তেতিয়া হলে তোমালোকে আমাৰ প্লে ষ্টৰ গৈ পাইথা 360 এপটো ডাউনলোড কৰা ডাউনলোড কৰিলে তোমালোকে আমাৰ লগত কানেক্ট হ'ব পাৰিবা আৰু আমাৰ লগত কানেক্ট হলে তোমালোকৰ এইখিনিতকেও অত্যধিক কিছুমান সুবিধা লাভ কৰিবলৈ সক্ষম হ'বা থ্যাংক ইউ